তো হেল্ল' ৰাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইজি। তো মানে এতিয়া উঠি মেলি মানে তাৰপিছত ব্ৰাছ চাছ কৰিলোঁ। ব্ৰাছ চাছ কৰাৰ পিছত ভাবিলোঁ যে গাটোকে ধুই লওঁ, মানে মোৰ এঠালে যাবলগীয়া আছে, মানে বেংকত যাবলগীয়া আছে, কাম এটা আছে সৰু সুৰা। তাৰপিছত গাটো ধুওঁ বুলি ভাবিলোঁ। তাৰপিছত চালোঁ যে বাইকখন চাই দেখিলোঁ যে একো নহয়, মানে হেৰি আকৌ অলপ লেতেৰা হৈ আছে। মানে চাওকচোন বাইকৰ গতি কি হৈ আছে দেখিলেনে? মানে কথাটো হ'ল এনেকুৱা, কেনেকুৱা আছিলে বাৰু, তেনেকুৱা একো নহয় দেই। মানে এতিয়া বাইকখন ধুব লাগে, বাইকখন ধুই লওঁ কেতিককৈ। আৰু এটা কথা, বাইকখন ধোৱাৰ আগত মানে এই ছিটটো যে খুলি ল'ব লাগিব। এই ছিটটো মানে কভাৰটো চাওকচোন ফাটি গৈছে, মানে ইয়াত পানী সোমাই যায়, মানে পাছত বহিলে টিকা তিতি যায়। সেইটো কাৰণে ছিটটো খুলি ল'ব লাগিব ধোৱাৰ আগত। এতিয়া বাইকখন ধুই লওঁ পিটিককৈ, ঠিক আছে? পিটিককৈ ধুই লওঁ দেই। বাইকখন ধোৱাৰ আগতে আপোনালোকৰ আগত কথা এটা কওঁ দেই, আৰু আপোনালোকে হয়নে নহয় মোক জনাবচোন। বাইকখন যিমানেই নতুন নহওক কিয়, যদি বোকা চোকা লাগি লেতেৰা হৈ থাকে ন, পুৰণা ঘেগেলা বাইক এখন চলোৱা ফিল্ডটোৱে আহে, হয়নে নহয় বাৰু? জনাবচোন দেই মোক। তো মই ধুই লওঁ এতিয়া, বাইকখন পূৰা লেতেৰা হৈ আছে, টিককৈ ধুই লৈছোঁ। পুৰা বাইক ধোৱা কাম চালু হৈ গ'ল দেই গাইছ। তো মোৰ হ'বলগীয়া মানুহজনী চোৱাচোন, মই বাইকখনক কিমান মৰম কৰোঁ, লেতেৰা হ'বই নিদিওঁ, ধুইয়ে থাকোঁ। মোৰ নিজৰ বাইকখনক কিমান মৰম কৰোঁ মই, তেন্তে ভাবি চোৱাচোন মই তোমাক কিমান মৰম কৰিম। কিন্তু মই তোমাক অনাৰ পিছত তোমাকহে বাইক ধুব দিম আকৌ মই। নেভাবিবা যে মই তোমাক কাম কৰি দিম বুলি, তোমাকহে কৰাম মই। পুৰা ধুই দিছো ধুম মছলাখন। ৰ'ব দেই গাইছ, এতিয়া যে মোক মোবাইলটো ধৰি আছিলে, কোনে ধৰি আছিলে চাব নেকি? এয়া আমাৰ আইতাই ধৰি আছিলে। ধন্যবাদ। মোবাইলটো ধৰিবলৈ বহুত শিকাবলগীয়া হৈছে, হয়নে নহয়? এদিনো এনেকে কেমেৰা ধৰি নাই পোৱা যায়, আগৰ দিনৰ মানুহ নহয় জানো? তথাপিও ধৰি দিছে, গম পাইছে আপোনালোকে। আজি মোৰ কেমেৰামেন আমাৰ আইতা। এয়া পুৰা ধুই আছো, এইবিলাক এতিয়া চেম্পু কৰি দিলো। হৈ গ'ল আইতা যাব পাৰিব। মোক সুধিছে হ'লনে, মই যাক নে বুলি কৈছে। মানে কিবা মাটিমাহ পাতি থৈ আহিছে হেনো কেৰাহীত, তাকে চাব যায়। আৰু এতিয়া বাইকখন ধুই পিনে আহিলোঁ ওলাই, মানে বেংকলৈ যাওঁ বুলি। উঠনি ক'লোহে হয় বেংকত কিবা কাম এটা আছে বুলি, কিন্তু ডাইৰেক্ট কোৱা নাছিলোঁ নহয় কি কাম আছিলে, হয় নাই? এতিয়া কৈ দিছোঁ শুনক। মানে 2-3 দিনমান আগত মই এখন একাউণ্ট খুলিছিলোঁ, আৰু তাৰপিছত বেংকত ক'লে কি 2 দিনমান পাছত আহিবা, একাউণ্ট নম্বৰটো লৈ যাবা, তেনেকৈ বুলি ক'লে। মানে পাছবুক আৰু ATM কাৰ্ডটো মানে ডাকঘৰ যোগেদি আহিব। তো সেইটো কাৰণে সেইটোকে আনোগৈ বুলি ওলাই লৈছোঁ। এইপিনে এইটো কি কৈ আছ? গৈ আছোঁ। হাতখন কুচাই লৈছ নে চোলাটো কুচাই লৈছ? মানে ই মোৰ লগত যায়, ইও একাউণ্ট এখন খোলেগে মানে আজি গৈ নেকি? তাকে পুৰা পইচা ভৰাবি নি? কয় পইচা নাই নি? মানে এইকেইদিন বৰষুণ দি আছিলেতো যাব পৰা নাছিলোঁ। মানে আজি অলপ বতৰটো ঠিক কৰিছে, সেইটো কাৰণে আজিয়ে যাব ওলাই লৈছোঁ। তো এতিয়া হাই গাইছ, এতিয়া গৈ টিককে লৈ আনোগে দেই, বৰ ঠাণ্ডা। তো গিৰাইছ আহিছিলোঁ 2টা বেংকৰ কামত। মানে আজি হেৰি মোৰ একাউণ্ট নম্বৰটো নিদিলে, ক'লে কি তোমাৰ বোলে যেতিয়া মোবাইলত মেছেজটো যাব তেতিয়া তুমি নিবলৈ আহিবা, তেনেকৈ বুলি ক'লে। তাৰপিছত এতিয়া ফৰ্ম জমা দিলে, তাৰপিছত ইয়ালৈ যেতিয়া মেছেজ আহিব আৰু মোলৈ যেতিয়া মেছেজ আহিব, মুঠতে 2টা একেলগতে গুচি আহিম আকৌ দেই। কপালখন হৈ থৈ আহিছা, কপালখন একদম বেয়া। মানে আকৌ এদিন আহিব লাগিব, আকৌ বাইকত তেল ভৰাব লাগিব, পইচা মুঠতে খৰচৰ ওপৰত খৰচ হৈ আছে মুঠতে এইকেইদিন।
কাম নহ'লে আজি এতিয়া গৈ থাকোঁ ঘৰলৈ পইচা ক'ৰবাত গছত লাগি আছে যে কেনেকুৱা চটু আছে বাৰু দুদিনমান পাছত আহিব ক'লে দুদিন কি 3 দিনৰ পিছত আহিছোঁ আকৌ আজি ক'লে নাই বোলে হেৰি তোমালৈ যেতিয়া মেছেজ যাব তেতিয়া আহিবা তেনেকৈ বুলি ক'লে এতিয়া গৈ থাকোঁ আৰু নহ'লে ন গৈ থাকোঁ আৰু এতিয়া তো ৰাইজ আজি ৰাতিপুৱাই মানে শুই উঠাৰ পাছতেই তাৰপিছত মানে মই ৰাস্তাত আহিছিলোঁ ৰাস্তাত আহি দেখিলোঁ যে ৰাস্তাটো মানে পূৰা লেতেৰাকৈ মানে একদম খান্দি থৈছে মানে একদম বহুত বেয়াকৈ খান্দিলে মানে চাওকচোন এয়া ৰাস্তাটো কিনাৰতে ইমান বেয়াকৈ খান্দিলে চাওকচোন বেলেগ কোনোবাই খনা নাই আমাৰ খুৰীহঁতৰ গাহৰিটোৱে খান্দিলে সেই দি এইসোপাও খান্দিলে এতিয়া খান্দি লৈ পিনে সি তাত শুই আছে মোচনত সি ৰ'ব তাক কথা এটা সুধোঁ কেলেনো ইমানকৈ খান্দিলে কেলে ইমানকৈ খান্দিলি খাই খাই বেছি বল হৈছে নেকি হে খাই খাই বেছি বল হৈছে নেকি খাই খাই বেছি বল হৈছে নেকি বোলো হে ঐ এতিয়া মাত চাত নেমাতে সি খান্দি ল'লেতো চাওকচোন এইটো আকৌ মেচিনটো এইটো মাটি খনা মেচিনটো এইটো আকৌ গৈছোঁ ৰ'ব হে নহয় ইয়াক মই কথা এটা সুধি আছোঁ মানে খাই খাই বেছি বল হ'ল নেকি বোলো হে পূৰা খান্দিলেতো এতিয়া ভাগৰ লাগিছে চাগে শুই আছে ইয়াত আহি এই মাটি খনা মেচিনটো এইটো হে এতিয়া কেলে নকওঁ কথাটো মোবাইলটো উলিয়াই ল'লোঁ যে এতিয়া নকওঁ মানে কথাটো নে কি হে ক ঐ কথা এটা সুধি আছোঁ তই শুনিছ নাই তোৰ খাই খাই বেছি বল হৈছে নেকি হে ঐ খাই খাই বেছি বল হৈছে নেকি বোলো তোৰ এয়া হে কি কৈছিলি খাই খাই বল হৈছে তোৰ হে ঐ কথা এটা সুধি আছোঁ নাই তোক মই শুনিবা যি সুধিছোঁ তাক কবি খাই খাই বল হৈছে নেকি তোৰ হে বল হৈছে তই ভালকৈ থাকিব নোৱাৰ নি ইমানকৈ কেলৈ খান্দিছিলি তই হে কেলৈ খান্দিছিলি তই এপিনে খাই খাই বেছি বল হৈছে তোৰ থপলক মাংস চাওক গাইছে এইখিনি ঢলক য়েছ তুবুনো ডপছ কথা এটা হ'ল মানে গাইছ আপোনালোকেতো গম পালেই যে মোক কালি মানে একাউণ্ট নম্বৰটো নিদিলে কিবা ছাৰ্ভাৰ মানে প্ৰব্লেম দিলে তাৰপিছত মেছেজটো মানে মই যেতিয়া বেংকৰ পৰা আহিলোঁ তাৰপিছত ঘৰ যেতিয়া পাইছোঁ তেতিয়া মানে মোলৈ মেছেজটো আহিছে তো আজি আকৌ যাব লাগিব মানে মই বেংকলৈ মানে মোৰ একাউণ্ট নম্বৰটো আনিবৰ কাৰণে তো আজি এই ভিডিঅ'টোৰ লগত একেৰাহে জড়িত হৈ থাকক দেই ফাইনেলি আজি একাউণ্ট নম্বৰটো পাই গ'লোঁ আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ মাগুৰ ডালখনত মোৰ লগত আৰু এটা আহিছিলে বাৰু সি মানে এঠাইত আকৌ বাহিৰে ফুৰিবৰ কাৰণে গ'ল তো এতিয়া গৈ লওঁ ঘৰলৈ দেই ভিউ মজা আহিছে কিন্তু আজি গৰমো বহুত হৈছে প্ৰথমে ময়ো ভাবিছিলোঁ তাইৰ কাৰণে মোৰ নিজৰ জানটো দি দিব পাৰিম বুলি কিন্তু এতিয়াহে গম পাইছোঁ নোৱাৰিম বুলি মানে গাইছ ৰাতি 12টা বজাত বাহিৰত অকলে মুতিব যাবলৈ ভয় লাগে জানটো তাইৰ কাৰণে দি দিবলৈ ভয় নালাগিব জানো নিশ্চয় ভয় লাগিব হয়নে নহয় বাৰু সেইটো কাৰণে তাই মোক এৰি দিলে চাগে তাইৰ কাৰণে মই জান দিব নোৱাৰিম বুলি গম পালেতো সেইটো কাৰণে তাই মোক এৰি দিলে চাগে সেইটো কাৰণে তাই মোক এৰি দিলে মানে আচ্ছা বাকী যিয়ে নহওক এতিয়া মই অলপ ওলাই আহিছোঁ চাওক মোৰ পিছফালে ভিউ বা আগফালে হওক চাওকচোন চৰাই মাত শুনিছেনে নিজান কাণকৈ বহি আছোঁ মথাউৰি কিনাৰতে আৰু ভিউটো চাওকচোন এবাৰ তো মই শেষত এটা কথাই ক'ম আৰু মই একো নকওঁ